নমস্কাৰ মই পৰশ ভট্টকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। অসম ৰেজিমেণ্ট ভাৰতীয় সেনাৰ পদাতিক বা ইনফেণ্ট্ৰি ৰেজিমেণ্ট হয়, অৰ্থাৎ চলজাৰ্ছ মাৰ্চিং অৰ ফাইটিং অন ফুট বা খোজকাঢ়ি মাৰ্চ কৰা বা যুদ্ধ কৰা সৈন্য। এই ৰেজিমেণ্টত 25টা বেটেলিয়ন আছে, 15টা নিয়মীয়া বেটেলিয়ন, 3টা ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়ন, 5টা টেৰিটৰিয়েল আৰ্মি বেটেলিয়ন, 2টা ইক'লজিকেল বেটেলিয়নকে ধৰি আৰু 2টা অৰুণাচল স্কাউট বেটেলিয়ন। এই ৰেজিমেণ্টৰ স্বকীয় চিহ্ন একশিঙীয়া গড় আৰু যুদ্ধৰ চিঞৰ ৰাইনো চাৰ্জৰ বাবে জনাজাত হয়। এই ৰেজিমেণ্টে উত্তৰ পূব ভাৰতৰ সকলো ভগ্নী ৰাজ্যৰ পৰা একান্তভাৱে নিযুক্তি লয়। এই ৰেজিমেণ্টৰ ইনচিগনিয়া বা চিহ্নৰ কথা যদি কওঁ, শ্বিলঙৰ হেপী ভেলীত থকা ৰেজিমেণ্ট চেণ্টাৰে সৈনিকৰ বেৰেট আৰু বেল্টত দেখা পোৱা গড়ক, যি হৈছে অসমৰ থলুৱা, গৌৰৱেৰে ইয়াৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। ৰাইনো নামেৰে পৰিচিত এই ৰেজিমেণ্টটোৱে অনন্য চেলুটেশ্যন টাগৰাৰহো ব্যৱহাৰ কৰে, যাৰ অৰ্থ হৈছে ষ্টে ষ্ট্ৰং। এই শুভেচ্ছা 60ৰ দশকত তেতিয়াৰ 2 অসম ৰেজিমেণ্টৰ মেজৰ জেনেৰেল S.C. বৰবৰাই প্ৰৱৰ্তন কৰিছিল। মূলতঃ এক অসম ৰেজিমেণ্টৰ তেখেতে জোৱানসকলক সুধিছিল, টাগৰাহে অৰ্থাৎ আপুনি শক্তিশালী নে? যাৰ উত্তৰত তেওঁলোকে কৈছিল, টাগৰাহে চাহেব। এই বাক্যাংশই সোনকালে জনপ্ৰিয়তা লাভ কৰিলে। 1941 চনৰ 15 জুনত শ্বিলঙৰ এলিফেণ্ট ফলছত লেফটেনেণ্ট কৰ্ণেল ৰছ হাউমেনে অবিভক্ত অসমক প্ৰতিনিধিত্ব কৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জেপেনৰ ভাবুকি প্ৰতিহত কৰিবলৈ অসম ৰেজিমেণ্ট গঠন কৰিছিল। প্ৰাৰম্ভিক খচৰত আহোম, নগা, মিজো, কুকি, গাৰো আৰু মণিপুৰী আদি জনগোষ্ঠী অন্তৰ্ভুক্ত কৰা হৈছিল। পিছলৈ উত্তৰ পূবৰ বিভিন্ন প্ৰান্তৰ পৰা আদিছ, নিচি, মনপা, গোৰ্খা আৰু ছিক্কিমিজসকলৰ যোগদানৰ পাছত ই এক বৈচিত্ৰ্যময় আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ ৰেজিমেণ্ট হৈ উঠিল। ব্ৰিটিছ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষিত প্ৰথম বেটেলিয়নে দ্বিতীয় বিশ্বযুদ্ধত বিশেষকৈ জেচেমি, কোহিমা আৰু আৰাদুৰাত নিজৰ যোগ্যতা দ্ৰুতভাৱে প্ৰমাণ কৰিলে। স্বাধীন যুদ্ধৰ পূৰ্বে সন্মান লাভ কৰিলে। স্বাধীনতাৰ পিছত 1971 চনৰ চেম্প যুদ্ধকে ধৰি সকলো ডাঙৰ যুদ্ধতে এই ৰেজিমেণ্টে নিজকে পৃথক কৰি তুলিছিল আৰু 1988ত শ্ৰীলংকা আৰু 1993ত কম্বোডিয়াত শান্তি ৰক্ষা অভিযানত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও ইয়াৰ 3টা টেৰিটৰিয়েল আৰ্মি আৰু 3টা ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়ন আছে। পাহাৰীয়া আৰু জংঘলৰ ভূখণ্ডত ফলপ্ৰসূভাৱে কাম কৰাৰ বাবে পৰিচিত এই ৰেজিমেণ্টটোৰ অনন্য মনোভাৱ ইয়াৰ জনগোষ্ঠীয় শিপাৰ পৰাই উদ্ভৱ হৈছে। ইয়াৰ ৰেজিমেণ্টৰ ৰং হ'ল ক'লা, গল্ডেন আৰু স্কাৰলেট, বেজসমূহ ৰূপালী আৰু ক'লা বেকিং আৰু ছাইড আৰ্ম হৈছে পৰম্পৰাগত দাহ। হিন্দী হৈছে ৰেজিমেণ্টৰ ভাষা, লগতে উত্তৰ পূবৰ বিভিন্ন উপভাষাৰ শব্দৰে সমৃদ্ধ ইয়াক এক সুকীয়া ৰূপ দিয়ে। প্ৰথম অভিযানত অসম ৰেজিমেণ্টে 6টা যুদ্ধ সন্মান জেচেমি, কোহিমা, আৰাদুৰা, টেংগো, কুৱাইকয়াং ব্ৰিজহেড আৰু মাউলিক আৰু থিয়েটাৰ সন্মান বাৰ্মা 1942ৰ পৰা 45ৰ লগতে 71টা বীৰত্ব সন্মান লাভ কৰে, যি হৈছে এক ব্যতিক্ৰমী কৃতিত্ব। স্বাধীনতাৰ মাত্ৰ 3টা বেটেলিয়নৰ পৰা এই ৰেজিমেণ্টটো 22লৈ বৃদ্ধি পাইছে। 15টা নিয়মীয়া বেটেলিয়ন, 3টা ৰাষ্ট্ৰীয় ৰাইফলছ, 3টা টেৰিটৰিয়েল আৰ্মি ইউনিট আৰু জম্মু কাশ্মীৰত বিদ্ৰোহ বিৰোধীৰ বাবে এটা অৰুণাচল স্কাউট বেটেলিয়ন। স্বাধীনতাৰ পিছত এই ৰেজিমেণ্টে চীন আৰু পাকিস্তানৰ সৈতে হোৱা প্ৰতিটো বৃহৎ সংঘাতত অংশগ্ৰহণ কৰি আহিছে। ইয়াৰ উপৰিও 4 আৰু 7 অসমে শ্ৰীলংকাত IPKFৰ সৈতে সেৱা আগবঢ়াইছিল। আনহাতে 1, 10 আৰু 15 অসমে ক্ৰমে কাম্বোডিয়া, লেবানন আৰু কংগোত ৰাষ্ট্ৰসংঘৰ মিছনত সেৱা আগবঢ়াইছিল। যদি সন্মান আৰু বঁটাসমূহৰ কথা কওঁ, এই ৰেজিমেণ্টে 2টা মহাবীৰ চক্ৰ, 3টা কীৰ্তি চক্ৰ, 5টা বীৰ চক্ৰ, 1টা অশোক চক্ৰ, 14টা শৌৰ্য চক্ৰ, 2টা পদ্মশ্ৰী, 5টা অতি বিশিষ্ট সেৱা মেডেল, 1টা যুদ্ধ সেৱা মেডেল, 51টা সেনা মেডেল তথা 9টা বিশিষ্ট সেৱা মেডেল লাভ কৰিছে। অসম ৰেজিমেণ্টে যুদ্ধক্ষেত্ৰত আৰু বাহিৰত কেইবাটাও প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।
তেওঁলোকে বেষ্ট মাৰ্চিং কণ্টিনজেণ্ট আৰু বেষ্ট ইন স্পৰ্ট শাখাত অলংকৃত হৈছে। তেওঁলোকে যুদ্ধাবাস 2019ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আমেৰিকাৰ সেনাবাহিনীৰ সৈতে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।